যোৱাকালি নিশাৰ এটা খবৰ যে অসমৰ মাটিত বিহাৰ দিৱস উদযাপন কৰিবলৈ ওলাইছে। কোনে ওলাইছে? উদ্যোক্তা হৈছে ভাৰতীয় জনতা পাৰ্টি, নেতৃত্ব লৈছে ভাৰতীয় জনতা পাৰ্টিৰ ব্যাগুম নেতা, অনা অসমীয়া নেতা সঞ্জয় সিং ডুবে, আৰু ইয়াক পৃষ্ঠপোষকতা কৰিছে সঞ্জয় কিষাণ, পুলক চেতিয়া, পুলক গোহাঁইৰ দৰে বিজেপিৰ ব্যাগুম নেতাসকলে। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে আচলতে চৌদিশে জাতীয় জনগোষ্ঠীয় দল সংগঠন সকলো ৰাইজে ধিক্কাৰ জনালে, ইয়াক এই অনুষ্ঠান বাতিল কৰিবৰ কাৰণে প্ৰত্যাহ্বান জনালে, দাবী জনালে, আৰু আয়োজক সমিতিৰ ফালৰ পৰা এই বিহাৰ দিৱস অসমৰ মাটিত উদযাপন কৰা নহয় বুলি ইয়াক এই দিৱস বাতিল কৰা হৈছে বা এই অনুষ্ঠান বাতিল কৰা হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই যে অসমৰ মাটিত বিহাৰ দিৱস পাতিবৰ কাৰণে যিসকলে সাহস কৰিছে, যিসকলে ধৃষ্টতা প্ৰদৰ্শন কৰিছে, এয়া এদিনত হোৱা কথা নহয়। আমি সকলোৱে জানো যে হিন্দুত্বৰ আগ্ৰাসন, ৰাষ্ট্ৰীয়তাবাদৰ অসমৰ মাটিত দপদপনি, এক ধৰ্ম, এক ভাষা, এক সংস্কৃতিৰ নামত আমাৰ ওপৰত জাপি দিয়া ৰাষ্ট্ৰীয়তাবাদ, হিন্দুত্ববাদৰ যি জনজননী, ইয়াৰ প্ৰতিফলন হৈছে এনেকৈ আয়োজক সমিতি গঠন কৰি অসমৰ মাটিত বেলেগ এখন ৰাজ্যৰ, বহিৰাজ্যৰ এটা বিজতৰীয়া কিবা সংস্কৃতি বা বহিৰাজ্যৰ এটা উৎসৱ অসমৰ মাটিত দপদপাই পাতিবলৈ লোৱা এটা সিদ্ধান্ত হৈছে এই হিন্দুত্ব বা অসমৰ ওপৰত জাপি দিব বিচৰা এক ভাষা, এক সংস্কৃতি, এক ধৰ্মৰ ইয়াৰ বহিঃপ্ৰকাশ বা প্ৰতিফলন। গতিকে আমাৰ প্ৰশ্ন হৈছে যে এই কথা বতৰাবিলাক আমি এনেকৈয়ে মানি থাকিম নে ইয়াৰ বিৰোধিতা কৰিম, নে আমাক এনেকৈ কিমান মানুহে প্ৰতিবাদ কৰে, কিমান মানুহে ৰিয়েকশ্যন কৰে, মানুহৰ খং ক্ষোভ কিমান তাক চাব, আৰু যদি বেছি ৰাইজৰ ৰোষত পৰা যেন দেখে তেতিয়া বাতিল কৰিব, কিন্তু তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব আৰু ইয়াক আমি চাই থাকিম। এয়াই কৰিম নে কেৱল এটা প্ৰতিক্ৰিয়া দিম, নে ইয়াক আমি আচলতে ইয়াৰ বিৰুদ্ধে আমি হাতে কামে কাম কৰিম? আমাৰ ক'ব খোজা কথাটো এনেধৰণৰ যে আমি নিজেই দেখিছোঁ যে যিবিলাক মানুহে বিজেপিয়ে আচলতে মাথাত এটা ৰঙা তিলক লগাই, গেৰুৱা বস্ত্ৰ পিন্ধাই যেতিয়া মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ দিয়ে একাংশ বিজেপি নেতাক, বা মুছলমানৰ বিৰুদ্ধে গালি দিবলৈ কয়, তেতিয়া আমি RSS জিন্দাবাদ, বিজেপি জিন্দাবাদ বুলি কওঁ। যেতিয়া আমি দেখোঁ যে বিভিন্ন সময়ত আমাৰ অসমীয়া মানুহে, যিবিলাক মানুহে নিজৰ পিতৃৰ শ্ৰাদ্ধত এগছি মাটিৰ চাকি নজ্বলায়, সেইবিলাক মানুহে যেতিয়া বলবমত গেৰুৱা কাপোৰ পিন্ধি ৰঙা তিলক লগাই যেতিয়া বিজতৰীয়া সংস্কৃতি, হিন্দী বলয়ৰ বিজতৰীয়া সংস্কৃতিক লৈ যেতিয়া তেওঁলোক উত্তাউল হয় ৰাজপথত, আমি দেখোঁ কাতি বিহু নপতা, খেতিপথাৰত চাকি এগছ নিদিয়া অসমৰ কৃষক পৰিয়ালৰ স্বয়ম্ভু কিছুমান নেতাই যেতিয়া ছট পূজাৰ নামত যেতিয়া গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজপথত আস্ফালন কৰে, ডাঙৰ ডাঙৰ ডিজে লগাই যেতিয়া বিজতৰীয়া সংস্কৃতি পাতে, সেইবিলাকক আমি যেতিয়া হাত উজান দিওঁ, তাৰ পাছত আচলতে এনেকৈ আমাৰ সংস্কৃতিক খাই পেলাব পৰা, আমাৰ সংস্কৃতিক নিষেধ কৰিব পৰা এনেধৰণৰ উৎসৱ পাতিবলৈ ধৃষ্টতা কৰাটো স্বাভাৱিক। আজি তামিলনাডুত পাতিব পাৰিবনে? শেহতীয়াকৈ আমি দেখিছোঁ যে তামিলনাডুত হিন্দীৰ বিৰুদ্ধে তামিলনাডুৰ DMK চৰকাৰে তাত জেহাদ ঘোষণা কৰিছে। তেওঁলোকে কৈছে হিন্দী ইয়াত নহ'ব, ইয়াত স্থানীয় লেংগুৱেজে হ'ব। আজি এই ধৰণৰ অনুষ্ঠান কৰ্ণাটকত পাতিব পাৰিবনে? এই ধৰণৰ অনুষ্ঠান আমাৰ চুবুৰীয়া মেঘালয়, মিজোৰাম, নাগালেণ্ডত পাতাৰ ধৃষ্টতা কৰিব পাৰিবনে? এনেকৈ বিহাৰ দিৱস পাতিম বুলি, আজি গুজৰাট দিৱস পাতিম বুলি, UP দিৱস পাতিম বুলি আজি তেনেকৈ লিফলেট বনাই আয়োজক সমিতি গঠন কৰিব পাৰিবনে? কিন্তু অসমত পাৰিছে কিয়? আমাৰ কিছুমান জাতিদ্ৰোহী, আমাৰ কিছুমান নিজৰ মাকক বিক্ৰী কৰিব খোজা কিছুমান নেতা, নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ মাতৃকো বিক্ৰী কৰিব পৰা কিছুমান নেতা, নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ সংস্কৃতিক বিক্ৰী কৰি বন্ধকত দিব পৰা কিছুমান নেতা। গতিকে এইসকলক আমি উচিত শিক্ষা দিয়া উচিত। আমাৰ মনত আছে সৰুতে আমাৰ ককা আইতাহঁতে আমাৰ ঘৰৰ যিটো পুখুৰী, সেই পুখুৰীটোত কেতিয়াও বৰালি মাছ বা শ'ল মাছ বা বনৰীয়া ডাঙৰ মাছ মেলিবলৈ নিদিয়ে। কিয় নিদিয়ে? তেওঁ ককা আইতাই কয় যে এই বৰালি মাছ, শ'ল মাছ বা বনৰীয়া মাছ নদীত ধৰি আনিছ, ইয়াক কেতিয়াও পুখুৰীটোত নেমেলিবি। ইয়াক যদি মেল, ই সকলো মাছ খাব। পুখুৰীত থকা পুঠি, গৰৈ, কাৱৈ, শিঙি সকলো মাছ খাব আৰু কেৱল সিহে থাকিব। ঠিক তেনেকৈ এই হিন্দুত্ববাদ, ৰাষ্ট্ৰীয়তাবাদ, এই যে আগ্ৰাসী ৰূপ, এই হিন্দুত্ববাদ, ৰাষ্ট্ৰীয়তাবাদ
এই বিজতৰীয়া সংস্কৃতি, এই হিন্দুত্ববাদ, ৰাষ্ট্ৰীয়তাবাদ যদি আমি আমাৰ অসমৰ বুকুত যদি শিপাবলৈ দিওঁ, সেই বৰালি মাছ, শ'ল মাছ বা বনৰীয়া মাছটোৰ দৰে আমাৰ অসমৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা বা অসমীয়া জাতীয়তাবাদ, নৃগোষ্ঠীয় জাতীয়তাবাদ সকলো নিশেষ কৰিব, সকলো খাব, সকলো গ্ৰাস কৰিব আৰু কেৱল হিন্দী, হিন্দু আৰু হিন্দুত্বৰ দপদপাই থাকিব। আৰু তাৰ পিছত আমি যেনেকৈ এতিয়া প্ৰতিবাদ কৰি প্ৰত্যাহ্বান জনাই আমি অসমীয়া মানুহে সমস্বৰে মাতি বিহাৰ দিৱস মানে বাতিল কৰাবৰ কাৰণে যেনেকৈ বাধ্য কৰাইছোঁ, এটা দিন আহিব আমাৰ সেই শকতিও নোহোৱা হ'ব। গতিকে আমি সময় থাকোঁতে এই ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে, এই আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে, হিন্দী, হিন্দু, হিন্দুত্বৰ বিৰুদ্ধে, এক ধৰ্ম, এক ভাষা, এক সংস্কৃতিৰ নামত আমাৰ অসমীয়া জাতীয় সত্তাক নিশেষ কৰিব বিচৰা এই অপসংস্কৃতিৰ বিৰুদ্ধে, এই ৰাক্ষসৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব, মাৰ বান্ধি থিয় দিব লাগিব। আজি বিশেষ আমি জানিব পাৰিছোঁ তিনিচুকীয়াত কেইগৰাকীমান বিজেপিৰ নেতাৰ উদ্যোগত তিনিচুকীয়াত বিহাৰ দিৱস পাতিবলৈ লৈছে। এটি আমি মৰাণ ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা প্ৰদান কৰিছোঁ। তিনিচুকীয়াখন অসমৰ মৰাণ মটকসকলৰ ৰাজধানীস্থলী বেংমৰা। গতিকে এই থলীত, ৰাজধানীস্থলীত খিলঞ্জীয়া থলগৃহসকলৰ বসবাস কৰে। এই থলীত আমি কেতিয়াও বহিৰাগত লোকক বেলেগ অনুষ্ঠান পাতিব দিব নোৱাৰোঁ, সেইটো কেতিয়াও হ'ব নোৱাৰে। লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, খিলঞ্জীয়া লোকসকলৰ স্থলী এই তেখেতলোকে আগ্ৰাসন কৰি তেখেত বিভিন্ন কৃষ্টি সংস্কৃতিৰে ইয়াত বসবাস কৰি আছে। আমি সমন্বয়েৰে ইয়াত বসবাস কৰাক আমি আদৰণি জনাইছোঁ, ভাল পাওঁ। কিন্তু তেখেতলোকে সমন্বয়েৰে বসবাস কৰিবলৈ যাওঁতে তিনিচুকীয়াত তেখেতলোকৰ আগ্ৰাসন মনোবৃত্তিৰে তিনিচুকীয়াত বিহাৰী দিৱস পাতিব, এয়া কেতিয়াও মৰাণ ছাত্ৰ সন্থাই বা অসমৰ দল সংগঠনকে চাই নাথাকে। গতিকে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া আমি মৰাণ ছাত্ৰ সন্থাই প্ৰদান কৰিছোঁ। অতি শীঘ্ৰে যদি বন্ধ নকৰে, বিজেপি চৰকাৰখনক ক'ব বিচাৰিছোঁ, যদিহে তেখেতলোকৰ নীতিৰ ভিত্তিত যদিহে অসমত লগত তিনিচুকীয়া জিলা, বিশেষকৈ তিনিচুকীয়া জিলাত যদি বিহাৰী দিৱস পাতিবলগীয়া হয়, তেনেহ'লে কিন্তু তিনিচুকীয়া কিন্তু বেলেগ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ বাবে সম্পূৰ্ণ জগৰীয়া কিন্তু বিজেপি চৰকাৰখন হ'ব। তিনিচুকীয়া জিলাত যি বিহাৰ দিৱস উদযাপন কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে, পোনপ্ৰথমে আমি কথাটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এটা বিষয়, আমি কোনো জাতি, ধৰ্ম, বৰ্ণ বা ভাষাৰ বিৰোধী নকৰোঁ। কিন্তু এটা কথা, অসমত থাকি অসম দিৱস উদযাপন কৰিব লাগে, লাচিত দিৱস উদযাপন কৰিব লাগে, ৰাঘৱ মৰাণ দিৱস, সৰ্বানন্দ সিংহ, আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া, আমাৰ স্বনামধন্য ব্যক্তিসকলৰ দিৱস উদযাপন কৰিব লাগে। আমি এটা কথা কৈছোঁ, এই তিনিচুকীয়াত এই ঐতিহ্য যি বেংমৰা জিলা, এই বেংমৰা ৰাজ্যৰ ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকল বসবাস কৰা ঠাই, তাত কেনেধৰণে এনেকৈ বিহাৰ দিৱস উদযাপন কৰা চিন্তা চৰ্চা কৰিছে, সেইসকল ব্যক্তিক আমি প্ৰশ্ন কৰিছোঁ। নিজৰ আইৰ মাতৃক, নিজৰ মুখৰ ভাষাক বিক্ৰী কৰি আপোনালোকে ৰাজনীতি কিয় কৰিছে? জাতিক বিক্ৰী কৰি কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ আপোনালোকক সকীয়াই দিছোঁ। আৰু এটা কথা, এই অনুষ্ঠানত আমি স্পষ্টকৈ বাধা দিম, আৰু ইয়াত কোনো ধৰণে এনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী, বিহাৰ দিৱস বা অন্যান্য এনেকুৱা বহিৰাজ্যৰ কিবা ধৰণৰ দিৱস আনি আমাৰ তিনিচুকীয়াত জাপি দিব নোৱাৰিব। আৰু এটা আপোনালোকে চিন্তা কৰক, অসম দিৱস বা লাচিত দিৱস, চুকাফা দিৱস, সৰ্বানন্দ সিংহ দিৱস, আমাৰ বীৰ ৰাঘৱ মৰাণ দিৱস, সতীহাদিনী দিৱস, এনেকুৱা ধৰণৰ আমাৰ যি স্বনামধন্য ব্যক্তি বা বীৰ বীৰাংগনাসকল আছে, তেনেকুৱা দিৱস নেকি সেইসকল ব্যক্তি সুধিছে, তেওঁলোকে নি কিনে বিহাৰ বা পাটনাত আয়োজন কৰিব পাৰিব নেকি? যদি নোৱাৰে, তেতিয়াহ'লে কিয় তেওঁলোকে বাৰে বাৰে অসমত আয়োজন কৰি অসমীয়া মানুহ কি প্ৰত্যেকটো বুজা তেওঁলোকে ল'ব নেকি? আমি অতিথি আপ্যায়ন লোক হ'লেও কি প্ৰত্যেকটো আমাৰ সংস্কৃতি ৰীতি নীতি নাই নেকি? আমি আহ্বান জনাওঁ সকলোকে, আপোনালোকে সকলোৱে মিলি, আমাৰ বহাগ মাহ আহি আছে, বাপুতিসাহোন ৰঙালী বিহু, সকলোৱে একেলগত উদযাপন কৰোঁ আহক। তাৰ সন্মুখতে এনেকুৱা ধৰণৰ বিভাজনমুখী ৰাজনীতি কৰিবলৈ নকৰিব, যাতে আপোনালোকক সকীয়াই দিছোঁ। আৰু লগতে আপোনালোকে নিজক সোধক, নিজৰ আচলতে মাতৃক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? নিজৰ সংস্কৃতিক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব। কেৱল নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ ভোটৰ স্বাৰ্থত, টিকেটৰ লালসাত এনেকুৱা ধৰণৰ কাম নকৰিব। এজন পাখি কটা মন্ত্ৰী আৰু এজন টিকেট প্ৰত্যাশীয়ে যি আশা কৰি আছে, তেওঁ যদি ভাবিছে বিহাৰ দিৱস পাতি তেওঁ তিনিচুকীয়াত ৰাজত্ব কৰি থাকিম, তেতিয়াহ'লে তেওঁ মূৰ্খৰ সৰ্গত বাস কৰিছে। আমি স্পষ্টকৈ হ'লেও তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই কৈ দিব বিচাৰিছোঁ, কোনো ধৰণৰ এনেকুৱা কাৰ্যসূচী তিনিচুকীয়াত হ'ব নোৱাৰিব, আৰু বাধা থাকিব। আৰু এই যদি বাতিল কৰা, তেওঁলোকে বাতিল নকৰে, কিন্তু ইয়াত বাধা সৃষ্টি কৰিম, আৰু তেতিয়া যদি আমাক প্ৰশাসনে আমাকো বাধা দি ৰাখিব নোৱাৰিব, এয়া স্পষ্ট কথা।